Good evening, dear students. ইয়াৰ আগৰ ক্লাছত আমি পঢ়িছিলো মেডিসিন কাক কয়, তাৰ পিছত আমি পঢ়িছিলো কেমোথেৰাপি, ৰহ চিকিৎসা কি হয়, তাৰ পিছত আছিল ক্লাসিফিকেশন অফ ড্ৰাগছ, ড্ৰাগৰ শ্ৰেণী বিভাজন, তাৰ পিছত আমি পঢ়িছিলো কিছুমান মেডিসিনৰ নাম যেনে এন্টাসিড, এন্টিহিস্টামিন, ট্ৰেংকুইলাইজাৰ, এনালজেসিক দুটা টাইপৰ আছিল, এটা আছিল নন নাৰ্কটিক আৰু এটা আছিল নাৰ্কটিক। আজি আমি পঢ়িম এন্টি মাইক্ৰোবিয়েল। অণুজীৱ বিৰোধী। অণুজীৱ বিৰোধী মানে কি, যেতিয়া আমাৰ দেহত কিছুমান ভাইৰাছ, ভেঁকুৰ নাইবা বেক্টেৰিয়াই ৰোগৰ সৃষ্টি কৰে আৰু সেই ৰোগক নিৰাময় কৰিবলৈ কি ব্যৱহাৰ কৰা যায়, অণুজীৱ বিৰোধী ব্যৱহাৰ কৰা যায়। The chemical substance antimicrobial tends to kill or prevent the development of microbes that inhibit মানে কি, বাধা দিয়া, inhibit the pathogenic action of microbes such as virus, fungi, bacteria, etc. এতিয়া এন্টিমাইক্ৰোবিয়েলৰ কিছুমান এক্সাম্পল আছে। As for example, antibiotic, প্ৰতি অনুজৈৱিক। তাৰপিছত আছে আৰু এটা আছে কিতাপত ডিসইনফেক্টেড, জীৱাণুনাশক। জীৱাণুবাৰক, এন্টিসেপ্টিক। জীৱাণুবাৰক। তো আমি এটা কিতাপত আছে আমাৰ এন্টিবায়োটিক, ডিসইনফেক্টেড, এন্টিসেপ্টিক কি হয় এইখিনি কথা আছে। তো প্ৰথমতে আমি কি পঢ়িম, এন্টিবায়োটিক কি হয়, প্ৰতি অনুজৈৱিক কি, আৰু ইয়াৰে দুটামান এক্সাম্পল চাম। প্ৰতি অনুজৈৱিক মানে কি, যেতিয়া আমাৰ দেহত ভাইৰাছ, ফাঞ্জাই নাইবা বেক্টেৰিয়াই ৰোগৰ সৃষ্টি কৰে আৰু সেই ৰোগ নিৰাময় কৰিবলৈ বা বাধা দিবলৈ যে প্ৰতি অনুজৈৱিক ব্যৱহাৰ কৰা যায়। The chemical substance that used to
that used for the treatment of disease caused by fungi, bacteria, virus, etc. আৰু ইয়াৰে এটা এক্সাম্পল আছে পেনিচিলিন, যেটো আলেকজাণ্ডাৰ ফ্লেমিঙে প্ৰথম আৱিষ্কাৰ কৰিছিল। এইটোৱে আছিল প্ৰথম ঔষধ এন্টিবায়োটিকৰ পেনিচিলিন। আলেকজাণ্ডাৰ ফ্লেমিঙে আৱিষ্কাৰ কৰিছিল এইটো। পৰীক্ষা কেতিয়াবা আহে প্ৰথম এন্টিবায়োটিকটোৰ নাম কি, প্ৰথম আৱিষ্কাৰ কৰা এন্টিবায়োটিকটোৰ নাম কি, তেতিয়া লিখিবা পেনিচিলিন। এইটো বায়োলজিত আছে এইটো কথা। নেক্সট আছে এন্টিবায়োটিক দুই ধৰণৰ আছে, এটা হৈছে বেক্টেৰিচাইডেল আৰু এটা হৈছে বেক্টেৰিওষ্টেটিক। বেক্টেৰিয়া নাশক আৰু বেক্টেৰিয়া বাৰক। আৰু বেক্টেৰিওষ্টেটিক। বেক্টেৰিয়া বাৰক। এতিয়া বেক্টেৰিচাইডেল মানে কি? চাইডেল মানে হৈছে নাশক, মানে হৈছে বেক্টেৰিয়াটো কি কৰে, ধ্বংস কৰে। যিবিলাক এন্টিবায়োটিকে বেক্টেৰিয়া ধ্বংস কৰে নাইবা নাশ কৰে তাকে কি কয়, বেক্টেৰিচাইডেল বুলি কয়। Bactericidal antibiotic have killing effect. আৰু বেক্টেৰিওষ্টেটিক মানে হৈছে বাধা দিয়ে, ষ্টেটিক ইফেক্ট। বাৰক মানে কি হয়, যিবিলাক এন্টিবায়োটিকে বেক্টেৰিয়াক বাধা দিয়ে, জন্ম হোৱাত বাধা দিয়ে, তাকে কি কয়, বেক্টেৰিওষ্টেটিক নাইবা বেক্টেৰিয়া বাৰক। Bacteriostatic have static effect নাইবা inhibit the action of bacteria. এতিয়া বেক্টেৰিচাইডেলৰ এক্সাম্পল কিছুমান হৈছে ক্লোৰামফেনিকল, বেক্টেৰিওষ্টেটিকৰ এক্সাম্পল হৈছে ক্লোৰামফেনিকল। টেট্ৰাসাইক্লিন এটসেট্ৰা। আৰু বেক্টেৰিচাইডেলৰ এক্সাম্পল হৈছে পেনিচিলিন, অফ্লক্সিন, কিতাপত আছে আৰু এক্সাম্পল, তোমালোকে এবাৰ চাই ল'বা কিতাপখন। ইয়াতে মই দুটা এক্সাম্পলে দিছো। বেক্টেৰিচাইডেলৰ এক্সাম্পল দুটাই দিছো, পেনিচিলিন আৰু অফ্লক্সিন। আৰু বেক্টেৰিওষ্টেটিকৰ এক্সাম্পল দিছো ক্লোৰামফেনিকল আৰু টেট্ৰাসাইক্লিন। এইখিনি হ'ল। নেক্সট আছে ব্ৰড স্পেক্ট্ৰাম এন্টিবায়োটিক আৰু নেৰো স্পেক্ট্ৰাম এন্টিবায়োটিক।
অসমীয়াত কি বুলি কয় বিস্তৃত পৰিসৰ অনুজৈৱিক প্ৰতি অনুজৈৱিক আৰু স্বল্প পৰিসৰ প্ৰতি অনুজৈৱিক তোমালোকে বায়োলজিত পাইছা গ্ৰাম পজিটিভ আৰু গ্ৰাম নিগেটিভ গ্ৰাম ধনাত্মক আৰু গ্ৰাম ঋণাত্মক গ্ৰাম পজিটিভ এন্টিবায়োটিক আৰু গ্ৰাম নিগেটিভ এন্টিবায়োটিক তো ব্ৰড স্পেক্ট্ৰাম আৰু নেৰো স্পেক্ট্ৰাম এন্টিবায়োটিকৰ এটা ব্ৰড স্পেক্ট্ৰাম এন্টিবায়োটিক কোনটো কয় যি এন্টিবায়োটিকে গ্ৰাম পজিটিভ আৰু গ্ৰাম নিগেটিভ বেক্টেৰিয়া দুয়োটাকে বিনাশ কৰিব পাৰে নাশ কৰিব পাৰে নাইবা ধ্বংস কৰিব পাৰে তাকে কি কয় ব্ৰড স্পেক্ট্ৰাম এন্টিবায়োটিক অৰ্থাৎ বিস্তৃত পৰিসৰ অনুজীৱী আৰু স্বল্প পৰিসৰ অনুজীৱী কাক কয় যিকোনো এটা গ্ৰাম পজিটিভ বেক্টেৰিয়া নাইবা গ্ৰাম নিগেটিভ বেক্টেৰিয়া ইয়াৰে যিকোনো এটা বেক্টেৰিয়াক যেতিয়া নাশ নাইবা ধ্বংস কৰিব পাৰে তেতিয়া সেই বেক্টেৰিয়াক কি বুলি কয় সেই বেক্টেৰিয়াক ধ্বংস কৰা এন্টিবায়োটিকটোক কি বুলি কয় নেৰো স্পেক্ট্ৰাম এন্টিবায়োটিক অৰ্থাৎ স্বল্প পৰিসৰ অনুজীৱী The antibiotic which can kill or inhibit the gram positive or gram negative bacteria called as broad spectrum antibiotic আৰু নেৰো স্পেক্ট্ৰাম যিকোনো ইয়াৰে এটা বেক্টেৰিয়াকে ধ্বংস নাইবা নাশ কৰিব পাৰে এইখিনি গ্ৰুপে হৈছে তো ব্ৰড স্পেক্ট্ৰাম এন্টিবায়োটিকৰ এটা উদাহৰণ চাবা এমক্সিলিন amoxicillin, ampicillin, etc. আৰু নেৰো স্পেক্ট্ৰাম এন্টিবায়োটিকৰ এক্সাম্পল হৈছে পেনিচিলিন জি আৰু এক্সাম্পল আছে কিছুমান এক্সাম্পল আছে তোমালোকে চাই ল'বা পৰীক্ষাত কেতিয়াবা আহে ব্ৰড স্পেক্ট্ৰাম আৰু নেৰো স্পেক্ট্ৰামৰ ডেফিনিশ্যন আৰু লগত দুটা এক্সাম্পল কেতিয়াবা সুধে সেইকাৰণে এইখিনি বস্তু চাই ল'বা ব্ৰড স্পেক্ট্ৰাম নেৰো স্পেক্ট্ৰাম কি হয় লগত দুটা এক্সাম্পল চাই ল'বা নেক্সট আছে এন্টিসেপ্টিক অৰ্থাৎ বীজাণুবাৰক যিবিলাক ঔষধে বীজাণু ধ্বংস কৰে নাইবা নাশ কৰে নাইবা বীজাণু বৃদ্ধি হোৱাত বাধা দিয়ে তাকে কি বুলি কয় বীজাণুবাৰক বুলি কয় অৰ্থাৎ এন্টিসেপ্টিক বুলি কয় আৰু এই সাধাৰণতে ক'ত লগোৱা হয় স্কিন ডিজিজ নাইবা ওন্ড কাটা চিঙা হ'লে এইবিলাকত ব্যৱহাৰ কৰা যায় বীজাণুবাৰক The chemical substance that used to kill or inhibit the action of microbes called as
antiseptic. It generally applied on living tissue. As for example, এটা পৰীক্ষাত সুধে এক্সাম্পল লিখিব দিয়ে এক্সাম্পল ডেটল আৰু কেতিয়াবা সুধে ডেটলৰ কম্পোজিশনটো কি ইয়াত ডেটলটো কেনেকৈ বনায় ক্লোৰোজাইলিনল এণ্ড টাৰ্পিনল ডেটলত কি থাকে ক্লোৰোজাইলিনল আৰু টাৰ্পিনল থাকে আৰু এটা এক্সাম্পল সুধে 2 to 3% solution of iodine in alcohol. এটো কি বুলি কয় tincture of iodine. পৰীক্ষা কেতিয়াবা সুধে tincture of iodine ৰ কম্পোজিশনটো tincture of iodine কি থাকে কেনেকৈ বনায় 2 to 3% solution of iodine in alcohol. Next আছে disinfectant বীজাণু নাশক definition একে হয় এন্টিসেপ্টিকৰ নিচিনা একে ডেফিনিশন ইও একে কি কৰে বীজাণুক নাশ কৰে নাইবা বৃদ্ধি হোৱাত বাধা দিয়ে কিন্তু কি হয় এটো লিভিং টিস্যুত ব্যৱহাৰ কৰা নাযায় ইয়াতে আমাৰ কিবা কটা চিঙা নাইবা স্কিন ডিজিজ এবিলাকত কি হয় ডিসইনফেক্টেন্ট ব্যৱহাৰ কৰা নাযায় এবিলাক কি ব্যৱহাৰ কৰা যায় ফ্লোৰ সাফা কৰোতে নাইবা ড্ৰেইন এবিলাকত ডিসইনফেক্টেন্ট অৰ্থাৎ বীজাণু নাশক ব্যৱহাৰ কৰা যায় ইয়াৰ দুটা এক্সাম্পল চাবা 1% solution of phenol. It is a disinfectant or example. And 0.2% solution of phenol hole. It will be over antiseptic or example. Ketua porikha dhuribo pare 1% solution of phenol to cure example. Antiseptic ne disinfectant or matro yare ki ase amount to kom ase antiseptic ot amount to kiman 0.2% aru yate 1% solution of phenol aru eto living tissue ব্যবহার করা না যায় যদি আমি লিভিং টিস্যু ব্যবহার করো এটা কি হবো পারে টিস্যু আমার নষ্ট হবো ডিস্ট্রয় হবো নাইবা টিস্যু গ্রোথ হতে মানে বাধা দিব তো এখানে লেকে হল আছে এখানে লেকে হইছে তোমালোকে আবার কিতাপখন চাই লবা তো প্রথমতে আমি কি পঢ়িলো অ্যান্টিমাইক্রোবিয়াল তার পিছত অ্যান্টিসেপ্টিক ডিসইনফেক্টেন্ট ব্রড স্পেকট্রাম ন্যারো স্পেকট্রাম অ্যান্টিবায়োটিক গ্রাম পজিটিভ গ্রাম নেগেটিভ ব্যাকটেরিয়া এখানে আমি আজি ডিসকাস করিলো তো তোমালোকক কিবা যদি নজনা আছে চাই লবা সুধি লবা আৰু পিডিএফ ফাইলটো দি আছো ইয়াৰ পিছত ঠিক আছে ধন্যবাদ